নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে আপোনালোকে যোনখিনি পটা পাইছিলে, আপোনালোকে যিখিনি মাটিৰ বাবে এপ্লাই কৰাৰ পিছত এখন পটা পাইছে, পটাখন পোৱাৰ পিছত আপোনালোকে জাৰবন্দী কপিটো কেনেকৈ ডাউনলোড কৰিব তাৰ বিষয়ে এটা মই সুন্দৰকৈ ভিডিঅ' লৈ আহিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাওক। আপোনালোকৰ নিজৰ মোবাইলত বা লেপটপত আপোনালোকে ডাউনলোড কৰিব পাৰিব। তাৰ বাবে মই আপোনালোকৰ সুবিধাৰ বাবে ডেছক্ৰিপশ্যনৰ লিংকটো দি ৰাখিছোঁ, তাত গৈ আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটোলৈ আহিব পাৰিব। নহ'লেও আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ পিনি আপোনালোকে চাৰ্চ কৰিব, লেণ্ড ৰেকৰ্ড আছাম বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰথম অপশ্যনটো ক্লিক নকৰি 2 নম্বৰ অপশ্যনলৈ যাব, ৰেভিনিউ আছাম বুলি আহিছে। এই ৰেভিনিউ আছামত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে অকণমান দেৰি ৱেইট কৰিব লাগিব। আপোনালোকে ইয়াত 5 ছেকেণ্ড এটা দিব। যদি মোৰ চেনেলটো নতুনকৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো পেজটো খোল কৰি দিয়াৰ লগে লগে আপোনালোকৰ তললৈ স্ক্ৰল কৰি নিব। স্ক্ৰল কৰি নিয়াৰ লগে লগে আপোনালোকৰ ইয়াত অৰ্ডাৰ ছাৰ্ভিচ বুলি এটা অপশ্যন পাব। অৰ্ডাৰ ছাৰ্ভিচ বুলি অপশ্যন পোৱাৰ লগে লগে আপোনালোকে দেখিব ইয়াত ভিউ জাৰবন্দী কপি বুলি যিটো অপশ্যন আছে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব, কাৰণ আমি জাৰবন্দী কপি ডাউনলোড কৰিম। তো আপোনালোকে ভিউ জাৰবন্দী কপিটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ খোল খাব। পেজটো খোল খাই দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত প্ৰথম আপোনাৰ ডিষ্ট্ৰিক্ট নেমটো চিলেক্ট কৰিবলৈ আহিব, আৰু আপোনাৰ 2 নম্বৰটো চাৰ্কল অফিচ, 3 নম্বৰত গাঁৱৰ নামটো, আৰু আপোনালোকৰ ইয়াত এইখিনি কি কৰিব মই দেখাই দিম আপোনালোকক। প্ৰথম আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টৰ মানুহ হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব, আৰু যিটো ডিষ্ট্ৰিক্টৰ মানুহ হয় নহয় চৰি যিটো ডিষ্ট্ৰিক্টত মাটি আছে, আৰু আপোনালোকৰ যিটো চাৰ্কল অফিচ পৰে, আৰু আপোনালোকৰ গাঁওখনৰ নামটো, যিখন গাঁৱত আপোনালোকৰ মাটি আছে সেই মাটিখিনি গাঁওখনৰ নামটো চাৰ্চ কৰি দিব। নহ'লেও আপোনালোকে ইয়াত ক খ গ ঘ লিখা আছে, তো আপোনালোকে গাঁৱৰ নামটো যদি বিচাৰি নাপায় তেনেহ'লে ইয়াত গাঁৱৰ নামটো প্ৰথম আখৰটো ইয়াত টিপি দিব। তো আপোনালোকৰ গাঁওখন নামটো আহি যাব। ইয়াত অহাৰ পিছত প্ৰথম আপোনালোকৰ ডাক নম্বৰ এণ্টাৰ কৰিবলৈ আহিব। যদি ডাক নম্বৰ আছে, ডাক নম্বৰ এণ্টাৰ কৰি কেপচাটো এণ্টাৰ কৰি চাৰ্চ বাটনত ক্লিক কৰি দিব। যদি আপোনালোকৰ ডাক নম্বৰ নাই তেনেহ'লে পট্টা নম্বৰ এখন যোনটো খাজনা ৰচিদত থাকিব, পট্টা নম্বৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি আহি আগৰ দৰে কেপচাটো এণ্টাৰ কৰি আপোনালোকে চাৰ্চ বাটনত ক্লিক কৰিব। যদি পট্টা নম্বৰো নাই তেনেহ'লে আপোনালোকৰ ইয়াত চাৰ্চ বাই পট্টা নাম বুলি যিটো অপশ্যন আহিছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত আপোনাৰ প্ৰথম আখৰটো লিখিব। আপোনাৰ পটাখনৰ যিটো নাম আছে, নামটোৰ প্ৰথম আখৰটো ইয়াত লিখি দিব। লিখি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত নামখিনি আহি যাব। আপোনাৰ নামটো ইয়াত বিচাৰি ল'ব, আপুনি কোনটো নাম হয়, আপোনাৰ নামটো কি বুলি আছে, সেই নামটো বিচাৰি পিনি আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। যিটো নাম আপোনালোকৰ হয় সেই নামটো ইয়াত চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে যিটো কেপচাৰ দেখিছে নহয়, সেই কেপচাৰটো আপোনালোকে শুধৰণিকৈ এণ্টাৰ কৰিব। আপোনালোকৰ নামটো চাই ল'ব, আপোনালোকৰ নামটো কি হয়, সেই নামৰ অনুযায়ী আপোনালোকে বিচাৰি ল'ব। নামটো ইয়াত চিলেক্ট কৰি পিনি যিটো কেপচাৰ থাকে সেই কেপচাৰটো আপোনালোকে ইয়াত শুধৰণিকৈ ফিল আপ কৰি দিব, যি ধৰণে কেপচাৰটো থাকে। নহ'লেও আপোনালোকে জুম কৰি ল'ব, জুম কৰি পিনি ভালকৈ ইয়াত চাব পাৰিব। তো কেপচাৰটো মই ফিল আপ কৰি দিছোঁ। কেপচাৰটো ফিল আপ কৰি দিয়াৰ পিছত যিটো চাৰ্চ বাটন বুলি এটা অপশ্যন থাকিব, সেই চাৰ্চ বাটনত ক্লিক কৰি দিব। চাৰ্চ বাটনত ক্লিক কৰি দিয়াৰ পিছত ইয়াত পট্টা নং আহিব, আৰু খাৰাজ ম্যাদী নে একচনা সেইটো আহিব। আপোনালোকে ম্যাদী হ'লে ম্যাদীত চিলেক্ট কৰিব, আৰু পট্টা হ'লে একচনা হ'লে একচনাত চিলেক্ট কৰি পিনি আপোনালোকে চাৰ্চ জাৰবন্দীত ক্লিক কৰিব। চাৰ্চ জাৰবন্দীত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পট্টাখন জাৰবন্দী কপিটো এনেকৈ আহি যাব। এনেকৈ আপোনালোকৰ চাই ল'ব আপোনালোকৰ হয়নে নহয়, গোটেইখিনি ডিটেইলছখিনি চাই ল'ব, আৰু যদি আপোনালোকে ছেভ কৰিব বিচাৰে এখন ছেভ কৰিব, নহ'লেও প্ৰিণ্ট আউট কৰিবলৈ বিচাৰিলে প্ৰিণ্ট আউট কৰিব। মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটো আছিলে। মোৰ ভিডিঅ'টো শেষলৈকে চাব পাৰে। থেংক ইউ।